স্বাগতম জনাইছো। অহা 2, 3, 4, 5 আৰু 6 মাৰ্চ তাৰিখে আমি আয়োজন কৰা পৰম্পৰাগত কাৰ্যসূচীৰ আয়োজন কৰা শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ বিষয়ে ইতিমধ্যে আপোনালোকক কিছু কথা আমি অৱগত কৰিছো। আজি আৰক্ষী প্ৰশাসন আৰু ট্ৰেফিক বিভাগৰ দুগৰাকী বিষয়াৰ সৈতে সেই সময়ছোৱাত যান বাহন কেনেদৰে নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা লোৱা হৈছে সেই বিষয়ে আপোনালোকক আমি অৱগত কৰিব বিচাৰিছো। আমি আশা কৰিছো যে এবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এক নতুন ভিৰ ইয়াত সৃষ্টি হ'ব বুলি ভাবিছো। আমি যথেষ্ট সংখ্যক ভক্তৰ সমাগম হ'ব বুলি ভাবিছো। বিশেষকৈ আবিৰ্ভাৱ ক্ষেত্ৰ প্ৰতিষ্ঠা হোৱাৰ কাৰণে দূৰ দূৰণিৰ যাত্ৰীসকলৰ কাৰণে এইটো আকৰ্ষণৰ অন্যতম কেন্দ্ৰ হৈ পৰিছে। কাৰণ সম্ভৱতঃ উত্তৰ পূব ভাৰততে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এইটো এটা অন্যতম ধৰ্মীয় পৰ্যটন ক্ষেত্ৰত পৰিণত হৈছে। সেইকাৰণে আমি আশা কৰিছো যে এইবাৰ সকলো অভিলেখ ভংগ কৰি ভক্ত আৰু যাত্ৰীসকল ইয়াত সমবেত হ'ব। গতিকে যিটো ট্ৰেফিক এৰেঞ্জমেণ্টৰ কথা ভবা হৈছে সেই বিষয়ে আপোনালোকক আমি জনাবলৈ বিচাৰিছো। আহিবলগীয়া বা ঢিঙৰ ফালৰ পৰা আহিবলগীয়া সকলো সৰু যান বাহন এইবাৰ আমি হায়াৰ ছেকেণ্ডেৰী কাষেদি দৌল মন্দিৰৰ চাৰিআলিটোৰ কাষেদি আহি আপোনাৰ আমাৰ থানৰ পিছফালৰ ৰাস্তাটো দি প্ৰকল্পৰ যিটো পাৰ্কিং আছে, আবিৰ্ভাৱ ক্ষেত্ৰৰ যিটো পাৰ্কিং আছে, সেই পাৰ্কিংটোত আমি সৰু যান বাহন আমি তাত ৰখাৰ ব্যৱস্থা কৰিবলৈ পৰিকল্পনা কৰিছো। আৰু গোটেই ৰাস্তাটো ওৱান ৱে হ'ব। ওলাই যাওঁতে তেওঁলোকে জামতল হৈ পেলাই নগাঁৱৰ ফাললৈ যোৱা, ঢিঙৰ ফাললৈ যোৱা সকলো বাহন ওলাই যাব পাৰিব। বাকী দুচকীয়া মটৰচাইকেল আদি যিবিলাক যান বাহন আছে সেই সকলোবিলাক কেইবা ঠাইতো আপোনালোকে জানে পূৰ্বতে দুইটা লাইব্ৰেৰীৰ ওচৰত দুচকীয়া যান বাহনৰ পাৰ্কিং হয়, এইবাৰো হ'ব। কিন্তু সেই দুইটা লাইব্ৰেৰী পাৰ হৈ কোনো ধৰণৰ দুচকীয়া, তিনিচকীয়া বা চাৰিচকীয়া যান বাহন এইফালে সোমোৱাৰ ব্যৱস্থা কৰা হোৱা নাই। তাৰ ভিতৰতে কেইখনমান মাত্ৰ বেটেৰী চালিত বাহনৰ বিশেষ অনুমতি দিয়া হ'ব, যাতে প্ৰয়োজনীয় সামগ্ৰী কঢ়িওৱা আৰু বৃদ্ধ বা সেই ধৰণৰ লোকসকলক কঢ়িওৱাৰ বাবে মাত্ৰ কেইখনমান বিশেষভাৱে বেটেৰী চালিত বাহনৰ অনুমতি দিয়া হৈছে। তাৰ বাহিৰে সকলো ধৰণৰ যান বাহন ইয়াত বন্ধ থাকিব। পাৰ্কিং হয়, এইবাৰো সেইকেইটা স্থানতে পাৰ্কিং হ'ব। প্ৰথম পাৰ্কিংটো আমি ইতিমধ্যে গৱেষণা কেন্দ্ৰক অনুৰোধ জনাইছো, তেওঁলোকৰ তাত যাতে আমি গাড়ী থোৱাৰ বাবে অনুমতি প্ৰদান কৰে, তেওঁলোকে তাত এটা পাৰ্কিং হ'ব। কিন্তু যিবিলাক ডাঙৰ ডাঙৰ বাছ, সেই বাছবিলাক নগাঁও ঢিং পথৰ পৰা ভিতৰলৈ আমি সোমাবলৈ দিব বিচৰা নাই। তাতে 2-3 ঠাইত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। যিখন আপোনাৰ ভেটিয়নী শান্তিজানৰ ৰাস ফিল্ড আছে, সেই ৰাস ফিল্ডত ডাঙৰ ডাঙৰ যান বাহন থোৱাৰ ব্যৱস্থা কৰা হৈছে। আগলৈ কদমনিৰ ফিল্ডত, আপোনাৰ কদমনি মাদ্ৰাছা ফিল্ডতো ডাঙৰ ডাঙৰ যান বাহন থোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই ঠাইডোখৰত আৰক্ষীয়ে প্ৰয়োজন সাপেক্ষে ৰাস্তাৰ এটা চাইডে ডাঙৰ ডাঙৰ যান বাহন পাৰ্কিঙৰ চিন্তা কৰিছে। গতিকে ডাঙৰ যিবিলাক বাছ জাতীয় ডাঙৰ ডাঙৰ যান বাহন, যিবিলাক থানৰ ভিতৰলৈ সোমালে বা বটদ্ৰৱা গাঁৱৰ ভিতৰলৈ সোমালে যান জঁটৰ সম্ভাৱনাৰ সৃষ্টি আছে, এই সকলো ডাঙৰ ডাঙৰ গাড়ী নগাঁও ঢিং ৰাস্তা পথৰ ওপৰতে বা তাৰ কাষে পাজৰে থকা সেই পাৰ্কিঙতে আমি ৰখাৰ ব্যৱস্থা কৰিছো। সৰু বাহনবিলাক LMV ভেহিকেল যিবিলাক আছে, সকলো সৰু বাহন আমি ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী ফিল্ডত পাৰ্কিঙৰ ব্যৱস্থা আছেই। কিন্তু তাৰ উপৰিও প্ৰধান পাৰ্কিংটো হ'ব এইবাৰ আবিৰ্ভাৱ ক্ষেত্ৰৰ লগত সংলগ্ন যিটো পাৰ্কিং আছে, প্ৰধান পাৰ্কিংটো তাতে হ'ব। আৰু আমি আশা কৰিছো যে যি বৃহৎ আকাৰৰ পাৰ্কিং তাত আছে, আমি সম্ভৱতঃ দৌল উৎসৱলৈ অহা সকলো সৰু গাড়ীৰ পাৰ্কিং তাত যদি শৃংখলিতভাৱে কৰোঁ, আমি তাতে কৰিবলৈ সক্ষম হ'ম। মাত্ৰ এটা কথা আমি আৰক্ষী বিভাগক আৰু যান বাহন নিয়ন্ত্ৰণ শাখাক ব্যৱস্থাটো কঠোৰভাৱে বলবৎ কৰিব লাগে, যাতে ক'তো এবাৰ যদি যান জঁট সৃষ্টি হয় তেতিয়াহ'লে সেই যান জঁট নিয়ন্ত্ৰণ কৰোঁতে প্ৰচুৰ সময় ল'ব। সেইকাৰণে ক'তো যাতে সন্মুখাসন্মুখীকে গাড়ী আহি যান জঁটৰ সৃষ্টি কৰিব নোৱাৰে, সেই ব্যৱস্থাটো কঠোৰভাৱে বলবৎ কৰিবলৈ তেখেতসকলক অনুৰোধ জনাইছো। তাৰ উপৰিও অতি নিৰ্দিষ্ট সংখ্যক, অতি সীমিত সংখ্যক আমি কাৰ্পাছৰহে ব্যৱস্থা কৰিছো, VIP কে আদি কৰি কিছু যিসকল লোক ইয়ালৈ নিমন্ত্ৰিত অতিথি
বা সাংস্কৃতিক দল যিবিলাক বাহিৰৰ পৰা দূৰৰ পৰা আহিব, তেনে অতি সীমিত সংখ্যক আমি কাৰপাছৰহে ব্যৱস্থা কৰিছোঁ, যাতে ভিতৰলৈ গাড়ী আহি পেলাই এটা যান জঁটৰ সৃষ্টি নহয়। আনকি সাংবাদিকসকলকো আমি অনুৰোধ জনাব বিচাৰোঁ, আপোনালোকেও যিমান পাৰে দুচকীয়া বাহন লৈ পেলাই যদি সেইকেইটা 3টা দিন, বিশেষকৈ 3, 4 আৰু 5 মাৰ্চত আপোনালোকে যদি দুচকীয়া বাহন লৈ আহে, তেতিয়াহ'লে আমি আলোচনা কৰি এটা দুচকীয়া বাহনৰ বিশেষ অনুমতিৰ কথাটো বিবেচনা নিশ্চয় কৰিব পাৰোঁ। কিন্তু LMV সৰু গাড়ী, 4চকীয়া গাড়ীৰ অনুমতি দিবলৈ যথেষ্ট মানে অসুবিধা হ'ব। সেই বিষয়টো আপোনালোকে বিবেচনা নিশ্চয় কৰিব। আৰু তাৰ উপৰিও এইবাৰ যিহেতু অধিক সংখ্যক লোকৰ ভিৰ হোৱাৰ সম্ভাৱনা আছে, আৰক্ষী বিভাগটোকো আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে পৰ্যাপ্ত নিৰাপত্তা আৰক্ষীৰ ব্যৱস্থা কৰে। যেনি তেনি যাতে গাড়ী মটৰচাইকেল সোমোৱাব নোৱাৰে, গঙা পাৰ হৈ পেলাই প্ৰকল্পৰ ফালৰ পৰা যাতে গাড়ী সোমাব নোৱাৰে বা অন্য যান বাহন, দুচকীয়া যান বাহন সোমাব নোৱাৰে, সেইবিলাক কঠোৰ হাতেৰে তেখেতসকলক বন্ধ কৰিবলৈ আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। আৰু মই ভাবোঁ যে তেখেতসকলে এইটো কৰিবলৈ সক্ষম হ'ব। আৰু আমি আপোনালোকৰো সহায় সহযোগিতা কামনা কৰিছোঁ যে এটা আগতে নেদেখা এটা ভিৰ আমি দেখিবলৈ গৈ আছোঁ বুলি পেলাই ভাবিছোঁ। গতিকে তেনে পৰিস্থিতিত আপোনালোকৰ প্ৰত্যেকগৰাকী সংবাদসেৱীৰ আমি আন্তৰিক সহযোগিতা কামনা কৰিছোঁ, যাতে আপোনালোকৰ সকলোৰে সহায় সহযোগিতা লৈ এইবাৰ যান বাহন ব্যৱস্থাটো আমি শৃংখলিতভাৱে কৰিবলৈ সক্ষম হওঁ। এইখিনি কথা প্ৰধানতঃ আমাৰ ফালৰ পৰা কৈছোঁ। আমাৰ কাৰ্যকৰী সভাপতি মহোদয় গোবিন্দ দাস ডাঙৰীয়া আছে, আমাৰ সভাপতি শ্ৰী অম্লানজ্যোতি দেৱগোস্বামী ডাঙৰীয়া আছে, তাৰোপৰি বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌৰৱ মহন্ত ডাঙৰীয়া আছে, আমাৰ ট্ৰেফিকৰ পৰা দত্ত ডাঙৰীয়া আছে। আপোনালোকে যদি কিবা সুধিব বিচাৰে আপোনালোকক সুধিবলৈ অনুৰোধ জনালোঁ। আৰু আমাৰ সভাপতি মহোদয়ে যদি দুআষাৰ চমুকৈ কিবা ক'ব বিচাৰে, মই তেখেতক ক'বলৈ অনুৰোধ জনাইছোঁ। আমাৰ শ্ৰদ্ধা শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদকদেৱে আপোনালোকক সমস্ত কথাখিনি কৈছে, আৰু শ্ৰদ্ধা সভাপতি আপেও সুন্দৰভাৱে ব্যাখ্যা আগবঢ়াইছে। আচলতে আমি অতি সৌভাগ্যৱান যে আমাৰ যিহেতু প্ৰকল্পটো এবাৰ উদ্বোধন হৈ গ'ল, গতিকে পৰ্যাপ্ত আমি দৰ্শক আমি পাম, যাৰ কাৰণে মেলাত আমি ভবাতকৈ অধিক যাত্ৰী হ'ব বুলি আমি অনুভৱ কৰিছোঁ। গতিকে এই মেলাভাগ যাতে অকণো ধৰণৰ খেলি মেলি নোহোৱাকৈ এটা নিয়ম শৃংখলাৰ মাজেদি চৰকাৰী বা প্ৰশাসনে আমাক যি নীতি নিয়ম বান্ধি দিছে, আমাৰ লগত আলোচনা কৰি সেইমতে যাতে সকলো নীতি নিয়ম যাতে ফলৱৰ্তী হয়, আৰু সকলোৱে যাতে সেই নীতি নিয়ম মানি চলি আমাৰ এই মহান দৌল উৎসৱ ভাগ সুকলমে পৰিচালনা হোৱাত যাতে সহায় কৰে, তাৰ বাবে আমি পৰিচালনা সমিতিৰ তৰফৰ পৰা সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আৰু অহেতুকে কাৰপাছ ব্যৱহাৰ কৰি আমাৰ যাতে যাত্ৰীসকলৰ লগতে অনুষ্ঠানটোত যাতে ব্যাঘাত নজন্মে, তাৰ বাবেও সকলোকে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু সকলোৱে আপোনালোকৰ থানৰ একোজন ব্যক্তি হৈ আপোনালোকেও যাতে আমাৰ লগত সহযোগিতাখিনি আগবঢ়ায়, এই 5দিনীয়া অনুষ্ঠান ভাগ সফল যাতে সমাপ্তি হয়, তাৰ বাবে আমি আপোনাক সকলোৱেও আহ্বান জনাইছোঁ। ধন্যবাদ। আমাৰ সম্পাদক মহোদয়ে সম্পূৰ্ণখিনি আপোনালোকৰ আগত অৱগত কৰিছেই। এইবাৰ যি আমি যথেষ্ট সংখ্যক মানে তীৰ্থযাত্ৰীৰ আমি সমাগম আশা কৰিছোঁ, আৰু সেই প্ৰতি লক্ষ্য ৰাখি যাতে যান জঁট নহওক, যাতে এই সমস্যাবিলাক যাতে নহওক, আগৰ যেনেধৰণৰ যান বাহনৰ যি সমস্যা হৈছিলে তেনেধৰণৰ সমস্যা নহওক, তাৰ ওপৰত লক্ষ্য কৰি কিছু নীতি নিয়ম আগতীয়াকৈ থিৰাং কৰা হৈছে, আৰু তাক লৈ পেলাই এটি প্ৰস্তুতি আপোনালোকৰ আগত দাঙি ধৰিছেই। গতিকে আমি আশা কৰিছোঁ সকলোৱে আপোনালোকৰ মাধ্যমেৰে সকলোৱে যাতে এই কথাখিনি সুন্দৰকৈ মানি পেলাই তেখেতসকলৰ যি এই দৌলযাত্ৰা মহোৎসৱত অংশগ্ৰহণ, তেনেধৰণে এই গোটেই কথাখিনি মানি পেলাই যাতে সকলোৱে কৰে, তাকে আমি সকলোকে অনুৰোধ জনাইছোঁ। আৰু যেনেধৰণৰ পথ নিৰ্দেশনা থাকিব, যেনেধৰণৰ য'লৈকে যাব পৰা হ'ব, য'ত ৰাখিব পৰা হ'ব, সেইখিনি যাতে সকলোৱে মানি চলে, যাতে এই যান জঁটৰ পৰা মানে আঁতৰি থাকি অহা যোৱাত যাতে কোনো কষ্ট নহওক, তাৰ বাবে এটা চিন্তা কৰা হৈছে। আৰু সকলোৱে যাতে সেই কথাখিনি মানি পেলাই চলে, আমি তাকে কামনা কৰিছোঁ। আৰু আমি যি কাৰপাছ
ব্যৱস্থা কৰাৰ কথা কৈছে সেইটো আমি অতি সীমিত ৰাখিছোঁ, যাতে আমি আগতে দেখিছোঁ যে কাৰ্পাছৰ সংখ্যা সৰহ হোৱাৰ লগে লগে বহু সংখ্যক গাড়ী ভিতৰলৈ সোমাই গুচি আহে। সেইটো সোমাই আহি পেলাইও এই অগণন ভক্তৰ মাজেদি গাড়ীখন সোমাই আহি পেলাইও এটা পৰিৱেশটো নষ্ট কৰে বা যান জঁটৰ সৃষ্টি কৰে। মানুহে আহিবলৈ জেগা নাইকিয়া, তাত গাড়ী এখন সোমাই দিয়াৰ লগে লগে আৰু দিগদাৰ হৈ যায়। এইবাৰ আমি ভাবিছোঁ যে সেইখিনিৰ পৰা আঁতৰি থাকক। যিখিনি বাহনক নিদিলে নহয়, একেবাৰে নহয়, যেনে ধৰি লওক আমাৰ যি সাংস্কৃতিক দলসমূহ আছে বা নিৰ্দিষ্টকৈ আমি নিমন্ত্ৰণ জনোৱা যিসকল বিশিষ্ট অতিথিসকল আছে, আৰু তাৰ উপৰি দুই এক যিসকল আছে, যিসকলক আমি মানে দিব লাগিব বুলি অতি জৰুৰী বুলি ভবা গৈছে, সেইসকললৈহে আমি সেই পাছৰ ব্যৱস্থা কৰা হৈছে, যাতে সেইসকলৰ গাড়ী আহি পেলাই আমাৰ যি স্থানৰ আমি যি তেখেতসকলৰ গাড়ী ৰখাৰ কাৰণে ব্যৱস্থা কৰিছোঁ, সেইটো যাতে তাত ৰাখিলেও যাতে কাৰো অসুবিধা নোহোৱাকৈ যাতে আহিব পাৰে, বা সেইসকল আহিলে আমাৰ যিখিনি সেই কৰ্মখিনিত সুবিধা হয়, সেইসকলকহে এই কাৰ্পাছটো দিয়াৰ ব্যৱস্থা কৰা হৈছে। গতিকে বাকী সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে চলি পেলাই এই দৌল উৎসৱভাগি যাতে সুন্দৰভাৱে পৰিচালনাত আমাক সকলোৱে সহায় কৰে, তাৰেই কামনা কৰিছোঁ। আৰু আমি আমাৰ আৰক্ষী বিভাগৰ বিষয়াসকলক তথা আমাৰ ট্ৰেফিকৰ লোকসকলক আমি অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত যাতে যিটো নিয়ম, যিটো নীতি বান্ধা গৈছে, সেইটো যাতে কঠোৰভাৱে হ'লেও সেইটো মানে ৰূপায়ণ কৰাত তেওঁলোক